এই বস্তুটো সকলোৱে জানে, কলগছ। আৰু কলগছৰ ভিতৰৰখিনি মই কাটি পেলাই এনেকৈ সিজাই লৈছোঁ, এনেকৈ বইল কৰি লৈছোঁ। লৈ পেলাই এনেকৈ মই ইয়াতে শিলনোড়াত এনেকৈ মই বটি লৈছোঁ। আহকচোন আকৌ কেনেকৈ বনাম চাম। আৰু এমুঠি লৈছোঁ মই বুটৰ দালি। এয়া দেখিছে, ভালকৈ ধুই পেলাই মই অকণমান ইয়াতে নিমখ দি পেলাই বইল কৰি ল'ম। কলগছৰ থোৰৰ বাবে মই লৈছোঁ সিজাই লোৱা দালিখিনি আৰু আলু এটা সৰু সৰুকৈ কাটি, আৰু ইয়াতে দিছোঁ গৰম মছলা, তেজপাত, ইলাচি, লং এইবিলাক চব, আৰু লগতে আছে আদা বটা। এইখিনি গোটেইখিনি দি এনেকৈ মিশ্ৰণখিনি মিলাই আৰু বুটৰ দালিখিনিও দি পেলাই এনেকৈ মই ভাজি লৈ ঢাকনিখন দি ল'ম। অকণমান 5 মিনিটৰ বাবে ঢাকনিখন দিম। এইবাৰ মই বুটৰ দালিৰ যে পানীখিনি আছে সেইখিনি গোটেইখিনি ঢালি দিম এনেকৈ, যাতে আলুখিনি সিজাই যায়। আৰু আলুখিনি যিমানখিনি নিসিজালৈকে ঢাকনিখন দি থ'ম। এয়া দেখিছে আলুখিনি সিজি আহি আছে। আৰু এইবাৰ মই দিম এই বটি ৰখা কলগছৰ থোৰখিনি এনেকৈ ঢালি দিম। এইবাৰ ভালকৈ আকৌ নৰা-চৰা কৰি দিম এনেকৈ। এইবাৰো 5 মিনিটৰ বাবে মই এনেকৈ ঢাকনিখন দি ল'ম। আৰু মই নিমখ হালধি চবখিনি ইয়াতে দিছোঁ, আৰু জলকীয়া গুড়া দিয়া নাই, ইয়াতে দিছোঁ নিমখ হালধি আৰু জিৰা গুড়া, ধনিয়া গুড়া এনেকৈ এইখিনি দিছোঁ। আৰু এইবাৰ মই লাষ্টত নমোৱাৰ সময়ত অকণমান ঘি দিম, ঘি দি পেলাই নমাম। আৰু এইবাৰ অকণমান 5 মিনিটৰ বাবে মই আকৌ ঢাকনখন দি থ'ম। এয়া দেখিছে পানী শুকাই আহিছে। এইবাৰ মই ইয়াতে অকণমান চেনি দিম, আৰু আপোনালোকে যদি চেনি খাবলৈ বেয়া পায় নিদিলেও হ'ব। আৰু যিহেতু আমাৰ অকণমান চেনি খায়, তাৰ বাবে মই অকণমান চেনি দিছোঁ। একেবাৰে ৰেডি হৈ গৈছে। এবাৰ গেছটো বন্ধ কৰি দিম। নমাবৰ সময়ত অকণমান ঘি দিব, আৰু মই অকণমান এনেকৈ ঘি দিলোঁ। বন্ধুসকল, আজি কলগছৰ থোৰ কেনেকুৱা লাগিল ভিডিঅ'টো চাই পেলাই জনাব, আৰু আপোনালোকেও বনাই খাব। আৰু এটা গছ আছে, মানে আঠিয়া কল নে কি জানো, কোন গছৰ খালে বিৰাট সোৱাদ হয়। এতিয়া আমি নাজানো ইয়াতে কোন গছৰ এইটো থোৰ হয়। আৰু এনেকৈ আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব কোন গছৰ থোৰ খাব লাগে, আৰু কোন গছৰ থোৰ বেছি সোৱাদ হয়। যদি আপোনালোকে জানে তেন্তে কমেণ্ট কৰি জনাব। আৰু এয়া আছিল আজি থোৰৰ ৰেচিপি। যদি ভাল লাগি থাকে আপোনালোকৰ, আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বন্ধুসকল।